নমস্কাৰ, মোৰ নাম প্ৰবাল গগৈ। আজি মই এই বিশেষ ভিডিঅ'টো বনালোঁ। আগতে ভিডিঅ' এনেকৈ বনাই পোৱা নাই, কিন্তু ইয়াৰ প্ৰয়োজনীয়তা বোধ কৰিছোঁ। জুবিন দাৰ কাৰণে এই ভিডিঅ'টো উৎসৰ্গা কৰিছোঁ। আৰু মই এইখিনিতে কওঁ, সেইদিনাখন 19 তাৰিখে যিদিনাখন জুবিন দাৰ নিউজটো হঠাতে ফ্লেছ নিউজ আহিলে, অন ডিউটিত আছিলোঁ। কৰ্মসূত্ৰে আচলতে মই বৰ্তমান অৰুণাচলত, আৰু প্ৰায় আধা জীৱনেই পাৰ কৰিলোঁ কৰ্মসূত্ৰে বাহিৰত। আৰু আজি সেই আৱেগ অনুভূতি দেখি অসমৰ মানে ভাষা নাইকিয়া হৈছে যে আমাৰ অসমীয়া মানুহৰ সিমান আৱেগ আছে, আজি বিশ্বাস হৈছে। সেই 19 তাৰিখে যেতিয়া সেই হঠাতে ফ্লেছ নিউজটো পালোঁ, বিশ্বাস হোৱা নাছিল। লগে লগে মই গুগল কৰিছোঁ যে এনেকুৱা কিবা হৈছে নেকি। তাৰপিছত তাতে গুগলতো কৈছে যে ন' ছাচ নিউজ এজ অফ নাও। গতিকে আশ্বস্ত হ'লোঁ যে নাই, এনেকুৱা হোৱা নাই। এইটো এটা মানে কেতিয়াবা আহি থাকে ইণ্টাৰনেটত, এনেকুৱা ধৰণৰ নিউজ আহি থাকে, গতিকে নাই। কিন্তু হঠাতে ইজন ষ্টাফ আহিছে, এনেকুৱা কিবা শুনিছে নেকি আপুনি? কৈছে নাই, এইটো ওলাইছে, এইবিলাক ওলাই থাকে মাজে মাজে, এইবিলাক মিছা। মানে মই এতিয়া গুগল কৰিছোঁ, এইটো সঁচা নহয়। আৰু এইটো কেনেকৈ হ'ব, এইটো সম্ভৱ নহয়। ইমান ডেকা মানুহজন তেনেকৈ ঢুকাব নোৱাৰে। কিন্তু ইটোৰ পিছত সিটো বাতৰি পাই শেষত মানি ল'বলৈ বাধ্য হ'লোঁ যে আমাৰ জুবিন দা আৰু হয়তো আমাৰ মাজত নাই। কিন্তু তেতিয়াও বিশ্বাস হোৱা নাই যে কেনেবাকৈ কিবা প্ৰকাৰে বাচি যাব পাৰে। ছিংগাপুৰত আছে তেখেত, উন্নত চিকিৎসা পাব পাৰে। হয়তো এইবিলাক নিউজ কেতিয়াবা মিছাও হয়। আৰু মনে প্ৰাণে বিচাৰিছিলোঁ ৰাতিলৈকে যে এইটো মিছাই হওক, কিন্তু নহ'ল। নিয়তিৰ পৰিহাসত এইটো হৈ নুঠিলে, সঁচাই হ'ল আচলতে এই নিউজটো, যিটো আমাৰ কাৰণে অতি 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 দুখৰ বিষয়। এজন অসমীয়া হিচাপে তেওঁক লৈ গৌৰৱ কৰিছিলোঁ। লণ্ডন আমেৰিকাতো থাকি আহিলোঁ, তাতো জুবিন দাৰ কথা কওঁ, পাপন দাৰ কথা কওঁ। এনেকুৱা গায়ক, তেওঁলোকৰ গান শুনো ইণ্টাৰনেটত, হয়, বাকীবিলাক গানো শুনো। কিন্তু আজি কেইবাদিনো ধৰি যেন বেলেগ গান নাইকিয়া হৈ গ'ল, অকল জুবিন দাৰ গানেই আছে। গাড়ীত হওক, ঘৰত হওক, সকলো সময়তে জুবিন দাৰ গান, আৰু আমি গোটেই পৰিয়ালেই এই ধৰণৰ গীত শুনি আছোঁ। এতিয়া নিউজবিলাক কণ্টিনিউছলি ফ'ল' কৰিছোঁ। অসমত কি হৈ আছে, কেনেধৰণে কথাও পাতিছোঁ বহুতৰ লগতে, কেনেকুৱা মানে এটা পৰিস্থিতি হৈছে অভাৱনীয়। যেনেধৰণে এক জনসমুদ্ৰ, আৰু সেইটো গৌৰৱৰ বিষয়, এক জনসমুদ্ৰ জুবিন দাৰ দৰে এজন ভগৱান ৰূপী মানুহক যেনেধৰণে বিদায় দিলে, আমাৰ অসমে বিদায় দিলে, ধৰ্ম নিৰ্বিশেষে, কোনো মানে জাতিভেদ নোহোৱাকৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। সেয়া এক গৌৰৱৰ বিষয়। জুবিন দাই সেই সন্মান পাবৰ যোগ্যই, আৰু তাতোকৈ হয়তো বেছিকৈ পাব লাগিছিলে। আৰু থকা হ'লে দিন অসমৰ কাৰণে বহুতখিনি কৰিলেহেঁতেন। থাকোঁতে অৱশ্যে বহুতে সিমান ভালকৈ চিনি নাপাবও পাৰে, নেপালেও চাগে, মানে তেওঁক চিনিটো পায়, কিন্তু তেওঁৰ যিটো কৰ্মৰাজি, তেওঁৰ চিন্তাধাৰা, ভাৱধাৰা এতিয়াহে ওলাইছে। মানুহজন শেষ হৈ গ'ল, তাৰপিছত ওলাইছে। হয়তো সেইটো আদৰ যত্ন সেইটো সময়ত বহুতে নল'বও পাৰে, কিন্তু জুবিন দা কি আছিলে, জুবিন দাই সেয়া বুজাই গ'ল। আৰু মই এইখিনিতে কিছুমান কথা ক'ব বিচাৰিছোঁ আমাৰ যুৱ প্ৰজন্মক। জুবিন দাতকৈ মই 6 বছৰমানৰহে সৰু, গতিকে আমিও সৰুৰ পৰাই জুবিন দাৰ গান শুনিছোঁ। ভূপেন হাজৰিকা, খগেন মহন্ত, জয়ন্ত হাজৰিকা, তাৰপিছত জুবিন দা, আৰু বহুত গীতিকাৰ। জুবিন দা আছিলে আমাৰ আটাইতকৈ প্ৰিয়। সেইটো সময়ত সম্পূৰ্ণ আমি সফল ডেকা আছিলোঁ, গতিকে সেই গানত প্ৰতিটো আমাৰ যৌৱনৰ অনুভূতি নিহিত আছিল, থাকিব সদায়। গতিকে জুবিন দা অমৰ হওক। জুবিন দাৰ প্ৰতিটো নিউজ সদায় ফ'ল' কৰিছোঁ, যিহতে আহিছে। নিউজ লাইভত আহিছে, য'ত আহিছে চবতে ফ'ল' কৰিছোঁ। গতিকে তেওঁৰ এটি পল মানে ইউটিউবত চাইছোঁ, কামত আছোঁ, কিন্তু কৰ্মটো কৰিবই লাগিব, গতিকে সময় উলিয়াই চাইছোঁ। প্ৰতিটো মুহূৰ্ত অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ সেই জনতাৰ, যি জুবিন দাক যি অসমে সিমান ভাল পায়। গতিকে এইখিনিতে এটা অনুৰোধ আমাৰ নৱপ্ৰজন্মলৈ,
ময়ো বহুত দেখি আহিছোঁ 85ৰ আন্দোলন দেখিছোঁ আৰু এইখিনিতে কথা এটা কওঁ এইখিনিতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পলিটিকেল নহয় মন্ত্ৰী MLA ময়ো ভাল নাপাওঁ আচলতে কাৰণ মন্ত্ৰী MLA কৰা ভাল কাম বহুত কমেই দেখোঁ কৰে নকৰা নহয় দুই এটা কৰে কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু তেওঁৰ মন্ত্ৰী মণ্ডলক আমি নিউজত দেখি আছোঁ সকলো সময়তে তেওঁলোক থিয় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰম্ভণিৰ পৰা শেষলৈকে আছে আৰু ইমান ধুনীয়াকৈ কামখিনি ইমান এটা জনসমুদ্ৰ কণ্ট্ৰল কৰি পেলাই অকণো বিভ্ৰান্তিৰ সৃষ্টি নকৰাকৈ তেওঁ এই কামখিনি যিকে নিয়াৰিকৈ আগবঢ়াই নিয়ালে আৰু তেওঁৰ নিৰ্দেশনাতে হ'ল চাগে এইখিনি গোটেইখিনি হৈছে গতিকে তেওঁলৈ অশেষ ধন্যবাদ বাকী কামৰটো মই ক'বলৈ নাযাওঁ গতিকে মই যুৱ প্ৰজন্মক এটা মোৰ ফালৰ পৰা মোৰ অন্তৰেৰে এটা বাৰ্তা দিব বিচাৰোঁ জুবিন দাক আমি চবেই ভাল পাওঁ চবেই তোমালোকে ভাল পোৱা বৰ্তমান ভাল পালেই নহ'ব কান্দিলেই নহ'ব এই কান্দোন এই ভাল পোৱা যাতে চিৰদিন থাকে অসমত থাকি যায় অসমক মানুহে এনেকৈয়ে চিনি পাওক অসমক আৰু তললৈ নামিব নিদিবা এতিয়া বহুত ওপৰত আছে অসম বহুত ওপৰত উঠিছে মুঠতে জুবিনদাৰ কৰ্মশৈলী জুবিনদাৰ যি কৰ্মশক্তি যি কৰ্ম মনোভাৱ সেয়া ৰাখা আৰু জুবিনদাৰ আদৰ্শক আৰু তলত পৰিবলৈ নিদিবা যি একত্ৰিত হৈছা সেই একত্ৰিত হৈ থাকিবা এনেকৈ ন্যায়ৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবা মাত নামাতিলে জুবিনদাই ভাল নাপাব আৰু দুৰ্নীতিক প্ৰশ্ৰয় নিদিবা নিজেও দুৰ্নীতি নকৰিবা আৰু সদায় একত্ৰিত হৈ এই অসমখন আগুৱাই লৈ যোৱা এতিয়া জুবিনদা যেতিয়া নাই জুবিনদাৰ বাহিৰে আৰু আমাৰ গত্যন্তৰ নাই যেন দেখিছোঁ বৰ্তমান তেনেকুৱা এজন মানুহ জন্ম হ'বলৈ সময় লাগিব তেনেকুৱা এজন মানুহ হ'বলৈ সময় লাগিব গতিকে এই আমাৰ যুৱ প্ৰজন্মই যাতে তেওঁৰ উপদেশ তেওঁৰ আৰ্হি ভাল ভাৱত ফ'ল' কৰক তেওঁৰ হেৰিডিটিটো আমি যাতে কঢ়িয়াই লৈ যাব পাৰোঁ আৰু অকণটো বিভ্ৰান্ত নোহোৱাকৈ ক্লান্ত নোহোৱাকৈ আৰু মোৰ তোমালোকলৈ আৰু অসমৰ জনতালৈ সমূহ জনগণলৈ এই অনুৰোধ যাতে আমি এইবিলাক পাহৰি যাতে নাযাওঁ মোৰ আৰু এটা আহ্বান অসমবাসীলৈ আমাৰ প্ৰজন্মলৈ আৰু যুৱ প্ৰজন্মলৈ জুবিনদাৰ অকাল মৃত্যুৰ বাবে যিসকল দায়ী যিসকলে তেওঁৰ গোটেই জীৱন তেওঁক ব্যৱহাৰ কৰিলে তেওঁৰ তেজ যুগটোৰ দৰে শুহি খালে সেইসকল ব্যক্তি যাতে দৃষ্টান্তমূলক শাস্তি পায় তাৰ ব্যৱস্থা চৰকাৰে কৰক তাৰ ব্যৱস্থা ৰাইজে কৰক তাৰ ব্যৱস্থা আমি কৰিম আৰু সেইসকল ব্যক্তি যাতে অসমত থাকিব নোৱাৰে অসম তেওঁলোকৰ বাবে যোগ্য নহয় আমাক তেনেধৰণৰ ব্যক্তি নালাগে অসমত সেইসকল ব্যক্তি এবাৰো ভাবি নাচালে যে জুবিনদা কি জুবিনদাৰ প্ৰয়োজন অসমৰ বাবে কিমান প্ৰয়োজনীয় আছিলে গতিকে ৰাইজে সেই কথাটো চিন্তা কৰিব আৰু চৰকাৰে সেই কথাটো চিন্তা কৰিব চৰকাৰে যাতে নিৰপেক্ষভাৱে এক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা প্ৰদান কৰে সেইসকল ব্যক্তিলৈ আৰু জুবিনদাই ন্যায় পাবই লাগিব জুবিনদাই ন্যায় নাপালে আমি অসমীয়া হৈ থকাৰ অযোগ্য গতিকে এতিয়া বহুত লোকে জুবিনদাৰ সপক্ষে কৈছে বেছিভাগে সপক্ষে কৈছে গতিকে যিসকল ব্যক্তিয়ে এই আন্দোলনত এই জুবিনদাৰ ন্যায় পোৱাৰ আন্দোলনত মাত মাতিছে যে জুবিনদাই ন্যায় পাব লাগে সেইসকল ব্যক্তি আৰু সেই আমাৰ অসমবাসীয়ে যাতে ইয়াত কোনো ত্ৰুটি হ'বলৈ নিদিয়ে তাৰ অনুৰোধ থাকিল জয় আই অসম জয় জুবিনদা